সমূহ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই এয়া মোৰ নতুন বছৰৰ প্ৰথমটো ভ্লগ আৰম্ভ কৰিছোঁ। এই ভ্লগটো এতিয়া মই নদীৰ পাৰৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া মই স্প্ৰে মেচিন লৈ আহিছোঁ আজি। এতিয়া মানে আলুত স্প্ৰে কৰিব লাগিব। এয়া আলুত মই স্প্ৰে কৰিছোঁ। ইয়াত ঠাণ্ডাৰ কাৰণে ফাংগাছ জাতীয় কিছুমান বেমাৰৰ সৃষ্টি হৈছে। এইবিলাকৰ কাৰণে ইয়াতে মই ইণ্ডোফিল আৰু ৰেচেল ইয়াত ছিটাই আছোঁ। আলুবিলাকৰ চেহেৰা ভালে আছিল, কিন্তু এই ঠাণ্ডাৰ কাৰণে কিছু বেমাৰে দেখা দিছে। এতিয়া লাহে লাহে এই গৰমো আহিছে বাৰু। এতিয়া লাহে লাহে ৰ'দটো আহিছে। বহুত দিন ঠাণ্ডাৰ কাৰণে ৰ'দ নাছিল কাৰণে ইয়াত বেমাৰটো লাহে লাহে বাঢ়িব ধৰিছিল। এয়া আমাৰ আলু আৰু কবিৰ খেতি। এবাৰ নতুনকৈ ইয়াত সিঁচা হৈছে আলু। এয়া বেংগল আলু, লগতে ধনিয়াও আছে কিছু, তাৰ মাজে মাজে কবি আছে। ইয়াত কিছু সৰিয়হৰ খেতি কৰা গৈছিলে। সৰিয়হ হৈছে ফলবিলাক, কিন্তু ইয়াত কিছুমান পোকে দেখা দিছে। তাত মই এতিয়া আকৌ ইয়াত স্প্ৰে কৰিব লাগিব। ইয়াত পোকৰ স্প্ৰে কৰা গৈছে লাহেকৈ। আজি দিনটো 1 তাৰিখ বুলিও আজি এনেকৈয়ে গ'ল। এতিয়া যিহেতু 1 তাৰিখ অকণমান সময় পাইছোঁ, গতিকে এই স্প্ৰে মেচিনেৰে যিখিনি পাৰোঁ আজি স্প্ৰে কৰাৰ টাৰ্গেট লৈছোঁ। এইখিনি হ'লে আজি গধূলিলৈকে এটা খানাৰো আয়োজন কৰিছোঁ 1 তাৰিখ বুলি আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে মিলি। এতিয়া গধূলি আমি খানাৰ যোগাৰটো কৰিব লাগিব। এয়া মই ডাইৰেক্ট আমাৰ পৰিৱেশটো দেখাইছোঁ। এতিয়া গধূলি আমাৰ খানাৰ আয়োজন চলিছে। খানা বিশেষ নাই, অকণমান গাহৰি আৰু ব্ৰইলাৰ আছে। এয়া গাহৰিখিনি বইল কৰা গৈছে। বইল হৈ আছে লাহেকৈ, আৰু কাষত আমাৰ জুইৰ ব্যৱস্থা কৰা গৈছে। যথেষ্ট ঠাণ্ডা। আমাৰ ল'ৰাখিনি ইয়াত জুইও পুৰাম আৰু লগতে আঞ্জাও হৈ থাকিব। কাষত জুবিনদাৰ গান বাজি আছে এয়া বক্সত। এই নতুন বছৰৰ প্ৰথম দিনটো আমি এনেকৈয়ে পাৰ কৰিলোঁ। ধন্যবাদ।